of 16 days activism against gender-based violence, we have observed at Dirok Tea Estate also. So a lot of initiative has been taken under collaboration with WSF, and management of Dirok Tea Estate are fully cooperative to stop violence against women. দেখিছো তই বৰ ভাল কাম কৰ দেই কাম নকলে হাজিয়া কোনে দিব তোৰ কথা হে বৰ বাবুক কবই লাগিব বুইছ হয় নেকি কি বুলি কবি কচোন এই যে তোৰ গাল দুখন বিলাহী ৰকম লাল লাল লাগে ৰে কি কলি তই এই দেখছ নহয় এনেকৈ আৰু কাম কৰি কে টকা পাবি তাত কৈ মোক সুখী কৰি ৰাখ বুইছ মই তোক সুখী কৰি ৰাখিম তই মোক সুখী কৰি ৰাখিবি বুজিলি কিয় কানছ তই তোৰ কোনো দুখ নাই চুপ থাকচোন বই আমি গোটেই ঘটনাটো আমাৰ ইন্টাৰনেট কমিটিক জনাই দিওঁগৈ এইটো আকৌ কি কমিটি তই গম নাপাও নেকি কৰ্মক্ষেত্ৰত যদি কোনো মহিলাৰ ওপৰত যৌন নিৰ্যাতনৰ ঘটনা ঘটে तेंदे हे कंपनी आईसी रिपोर्ट करा तो दरकार सबका ऐसा होता ही है सब घर का होता है बहुत अच्छा सीख रहा हूँ कि किसी को कोई दिक्कत पड़े या कोई चीज तो मैं इस नंबर पर कॉल करूँ पहले से तो पता नहीं था अब पता है निर्माण करो आइए কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ যাওঁতে পেইণ্টিঙৰ পৰা আদি কৰি আৰ্ট এণ্ড ক্ৰাফ্ট আৰু চাইকেল ৰেলী ইয়াত অনুষ্ঠিত হৈছিল আৰু মহিলাসকল বিশেষকৈ বাগান অঞ্চলত কেনেকৈ সুৰক্ষিত হ'ব পাৰি কেনেকৈ সুৰক্ষাৰে তেওঁলোক থাকিব পাৰে সেই সম্পৰ্কত বিস্তৃতভাৱে তেখেতসকলে আলোচনা কৰিছিল ছাত্ৰ ছাত্ৰীসকলৰ মাজত আৰু যথেষ্ট ফলপ্ৰসূ হৈছে বুলি ভাবিছোঁ ল'ৰা ছোৱালীবিলাকে বুজি পাইছে আৰু এইদৰে যদি তেওঁলোকে এই গাইডলাইনবিলাক ফ'ল' কৰে নিশ্চয় পৰৱৰ্তী সময়তে তেওঁলোকে সুস্থভাৱে থাকিব পাৰিব অনাগত দিনতো মই আশা কৰিম তেখেতসকলে এইদৰে কাৰ্যসূচী লৈ বিশেষকৈ হিউমেন ৰাইটছৰ ওপৰত তেখেতসকলে কাৰ্য কৰি যাব আৰু জনসাধাৰণৰ সুৰক্ষাৰ কাৰণে বিশেষকৈ মহিলাসকলৰ সুৰক্ষাৰ কাৰণে যি পদক্ষেপ লৈছে এই পদক্ষেপ অনন্তকাললৈ চলি থাকক আৰু তেখেতসকলক সুৰক্ষা প্ৰদান কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰক সজাগতা সৃষ্টি কৰাটো অতি গুৰুত্বপূৰ্ণ বিষয় আৰু এই ক্ষেত্ৰত WSF যি পদক্ষেপ গ্ৰহণ কৰিছিলে তেওঁলোকে অতি প্ৰশংসনীয় এক পদক্ষেপ গ্ৰহণ কৰিছে য'ত নেকি আমাৰ এই চাহ বাগিচা এলেকাত কৰ্মৰত বা তেওঁলোকৰ গৃহত থকা যিবোৰ কন্যা সন্তান আছে তেওঁলোকক কিবোৰ ধৰণৰ অত্যাচাৰ বা তেওঁলোকৰ বৈষম্যতামূলক ব্যৱহাৰৰ দৈনন্দিন জীৱনত উপলব্ধ হয় সেই সম্পৰ্কে তেওঁলোকক এক সজাগ কৰাৰ প্ৰচেষ্টা কৰিছিলে WSF का अंडर में हम लोग का गार्डन में 16 दिन का जो प्रोग्राम हुआ है उसमें हम लोगों ने बहुत कुछ सीखा महिला सुरक्षा के ऊपर में हेल्पलाइन नंबर महिला सुरक्षा के ऊपर में नंबर जो होता है वो सीखा